নমস্কাৰ আজি তিলৰ লাৰু কেইটামান বনাইছিলোঁ বিহুৰ বাবে সেয়েহে আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। তিলৰ লাৰু বনালে কেতিয়াবা লিকটীয়া টান হৈ যায় নেকি, লগতে যদি লাৰু কেইটাৰ পৰা অকণমান তিতা তিতা ভাৱ আহে তেন্তে মই আজি কেইটামান টিপছ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিকেইটা আপোনালোকে মন কৰিলেই লাৰু কেইটা একেবাৰে সঠিক জোখত একেবাৰতে বনাব পাৰিব ভালকৈ। লাৰু কেইটা বনাবলৈ এয়া মই কলা তিল 1 বাউল লৈছোঁ আৰু তিলখিনি প্ৰথমতে ভালকৈ ধুই চাফা কৰি শুকুৱাই লোৱা তিল হয়। আৰু এয়া লৈছোঁ 1 বাউল গুড়, দুয়োটা বাউল মই সমান জোখৰ লৈছোঁ। তিল আৰু গুড়ৰ পৰিমাণটো সমান জোখৰ হ'লে লাৰুকেইটা খুব ধুনীয়া হয়। আপোনালোকে কলা তিলৰ ঠাইত বগা তিলো ব্যৱহাৰ কৰিব পাৰিব, নাইবা বগা আৰু কলা তিল দুয়োটা মিক্স কৰিও বনাব পাৰিব। এতিয়া প্ৰথমতে মই এখন কেৰাহী গৰম হ'বলৈ দিলোঁ আৰু গেছৰ ফ্লেমটো মিডিয়াম কৰি ইয়াতে তিলখিনি প্ৰথমতে এতিয়া ভাজি লৈছোঁ। আৰু তিলখিনি ভাজোতে সদায় এটা কথা মন কৰিব, যাতে তিলখিনি বেছি ভাজ খাই নাযায়। বেছি ভাজ খাই গ'লে লাৰুকেইটা তিতা তিতা ভাৱ আহে, সেয়েহে তিলখিনি ভাজোতে অকণমান সাৱধান হ'ব লাগে। আৰু তিলখিনি এনেকৈ ঘন ঘনকৈ লৰাই লৰাই ভাজিলে তেতিয়া তিলখিনি সোনকালে জ্বলি যোৱাৰ সম্ভাৱনা নাথাকে। এতিয়া আমি এনেকৈ তিলখিনি অলপ সময় ভাজিব লাগিব। তিলখিনি তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে তিলখিনি ভাজ খাই পেলাই ফুটিবলৈ আৰম্ভ নকৰে তেতিয়ালৈকে। এয়া দেখিছেনে তিলখিনি সম্পূৰ্ণ ভাজা হৈ গৈছে, ফুটিবলৈ আৰম্ভ কৰিছে। এইখিনি সময়তে এতিয়া বেলেগ এখন থালত আমি নমাই পেলাই ঠাণ্ডা হ'বলৈ বুলি ৰাখি থৈ দিম। এইখিনি সময়তে যদি আমি তিলখিনি কাঢ়ি নেপেলাওঁ তেতিয়া তিলখিনি বেছি ভাজ খাই গ'লে তিতা তিতা হয় আৰু কেৰাহীখনতে থাকিলে জ্বলি যোৱাৰো সম্ভাৱনা থাকে। সেয়েহে কেৰাহীখনৰ পৰা কাঢ়ি পেলাই ঠাণ্ডা হ'বলৈ থাল এখনত ৰাখি থলোঁ। আৰু আপোনালোকে এনেদৰে প্লেট এখনত উলিয়াই পেলাইও এনেকৈ অকণমান হাতত যদি ভাঙি চাই ভাং খাই যায় তেতিয়া গম পাব যে তিলখিনি ভাজা হৈ গৈছে। এনেধৰণেও আপোনালোকে তিলখিনি চেক কৰিব পাৰে। এতিয়া একেখন কেৰাহীতে মই এয়া গুড়খিনি পগাবলৈ লৈছোঁ আৰু প্ৰথমতে মই কেৰাহীখন গৰম হৈ থকা বাবে অকণমান ঠাণ্ডা পানী ছিটিয়াই লৈছিলোঁ। এতিয়া গুড়খিনি দি পেলাই গেছৰ ফ্লেমটো মিডিয়াম কৰি গুড়খিনি গলালৈকে এনেদৰে ঘনে ঘনে লৰাই লৰাই ভাজি থাকিম। এয়া গুড়খিনি গলিবলৈ আৰম্ভ কৰিছে। গুড়খিনি পগাই থাকোঁতে গুড়খিনি যাতে বেছি পাক খাই নাযায় সেইটো মন কৰিব। গুড়খিনি বেছি পাক খাই গ'লেও লাৰুকেইটা খুব টান হয়। এয়া লাহে লাহে গুড়খিনিত পাক উঠিবলৈ আৰম্ভ কৰিছে। এইখিনি সময়তে ইয়াত দিম 1 চামুচ ঘি। ঘি দিলে গুড়খিনি তেতিয়া বেছি পাক খাই নাযায়। প্ৰতিটো ষ্টেপ অতি সহজকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ, তাৰ মাজতো যদি কিবা ভুল হয় আপোনালোকে সেইখিনি শুধৰাই ল'ব। ঘিখিনি দি এতিয়া গুড়খিনি ভালদৰে লৰাই দিছোঁ। এতিয়া এবাটি পানী লৈছোঁ আৰু পানীখিনিতে এতিয়া অকণমান গুড় দি পেলাই আমি গুড়খিনিত তিলখিনি দিব পৰা হৈছে নাই চেক কৰিম। এয়া গুড়খিনি এনেকৈ পানীখিনিত দিয়াৰ পাছতে যদি গুড়খিনি এনেকৈ তলত বহি যায়, পানীখিনিৰ লগত মিক্স হৈ নাযায় আৰু গুড়খিনি এনেকৈ কোমল হৈ উঠি আহে তেতিয়া গম পাব যে এইখিনি সময়তে ইয়াত তিলখিনি মিলাবৰ সময় হৈ গৈছে, ইয়াতকৈ আৰু ভাজিব নালাগে। এতিয়া তিলখিনি দি ভালদৰে লৰাই দিছোঁ। তিলখিনি দিয়াৰ পাছতো বহুত সময় ভাজিব নালাগে। যেতিয়া তিল আৰু গুড় ভালদৰে মিক্স হৈ পেলাই কেৰাহীৰ পৰা এনেদৰে নিজে নিজে এৰ খাই আহিব তেতিয়া গম পাব যে এইখিনি নমাবৰ সময় হৈ গৈছে, ইয়াতকৈ আৰু আপোনালোকে ভাজি থাকিব নালাগে। আৰু এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ কৰিলোঁ, ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক এটা দিবলৈ এলাহ নকৰিব, লগতে শ্বেয়াৰ কৰি দিব আৰু পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ৰেচিপিটো চাই কেনেকুৱা পালে সেয়াও জনাবলৈ নাপাহৰিব। এতিয়া লৰালৰিকৈ মই এটা বাউলত এইখিনি উলিয়াই লৈছোঁ। তিলৰ লাৰু যিহেতু গৰমে গৰমে বনাই পেলাব লাগিব, কেৰাহীতে থাকিলে গৰম হৈ থাকিব। এতিয়া সেইবাবে মই এয়া এখন থালত এনেকৈ যিমানটো জোখৰ লাৰুটো বনাম সিমানটো জোখত মই এনেকৈ তিল আৰু গুড়খিনি ভাগ কৰি কৰি দি লৈছোঁ। তেতিয়া লাৰুকেইটা পটাপট বনাবও পৰা যায় আৰু লগতে হাতো নজ্বলে। তিলৰ লাৰু ঠাণ্ডা হৈ গ'লে বান্ধিবলৈ অসুবিধা হয়, সেয়েহে গৰমে গৰমেই বান্ধিব লাগিব। এতিয়া হাতখন মই অকণমান ঠাণ্ডা পানীত তিয়াই লৈছোঁ যাতে লাৰুকেইটা বান্ধোতে হাতখন নজ্বলে। আৰু লাৰুকেইটা এনেকৈ অকণমান এতিয়া মঠিয়াই মঠিয়াই পেলাই গৰমে গৰমে এনেকৈ বান্ধি লৈছোঁ। আৰু যিখন থালত মই লাৰুকেইটা বান্ধি পেলাই ৰাখিবলৈ বুলি লৈছোঁ এই থালখনত মই অকণমান ঘি সানি লৈছিলোঁ, সেয়া পিছে ক্লিপটো উঠাবলৈ নহ'ল। এতিয়া লৰালৰিকৈ মই লাৰুকেইটা বান্ধি লৈছোঁ। প্ৰথমতে কিন্তু শ্বেপটো ইমান ভাল নহয়, যিহেতু গৰম হৈ আছে আৰু গৰম হৈ থাকিলে অকণমান ঢিলা নিচিনা হৈ থাকে। পাছত যেতিয়া অলপ ঠাণ্ডা হ'ব তেতিয়া পুনৰ আপোনালোকে হাতৰ তলুৱাত ঘূৰাই দিলে গোল গোল হৈ যাব। আৰু এয়া মই অলপ ঠাণ্ডা হোৱাৰ পাছতে হাতৰ তলুৱাত পুনৰ ঘূৰাই ল'লোঁ আৰু এয়া গোল গোল তিলৰ লাৰু ৰেডি হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।